শিলহাকু বিলপাৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সংবাদমেল সম্বোধন শিলহাকুৰ উচ্ছেদিত প্ৰতিটো পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু শীঘ্ৰেই পুনৰ সংস্থাপনৰ দাবী চৰকাৰক সীমাৰ বাহিৰত থকা দখলকৃত ভূমি মুকলাই উচ্ছেদিত লোকক সংস্থাপনৰ দাবী কেন্দ্ৰীয় কৰ্ণধাৰ সমিতি ক্ষতিপূৰণৰ নামত জিএমডিয়ে প্ৰস্তুত কৰা তালিকাত থকা বিসংগতি দূৰ কৰি শিলহাকুৰ উচ্ছেদিত সকলো লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনায় উচ্ছেদিত বাসগৃহসমূহৰ ক্ষতিপূৰণৰ পৰিমাণ পূৰ্বৰ তুলনাত বৃদ্ধি কৰাৰো দাবী তোলে সমিতিৰ নেতৃত্বই ক্ষতিপূৰণ ইতিমধ্যে চৰকাৰে দিয়া আৰম্ভ কৰিছে আমি সেই কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো যে লোকসকলক তেওঁলোকে ক্ষতিপূৰণ দিছে কিন্তু ক্ষতিপূৰণ পৰ্যাপ্ত নহয় কাৰণ এজন মানুহৰ এটা ঘৰ 30 লাখ 40 লাখ টকা ব্যয় কৰি বনালে 10 লাখ টকা একো নহয় কিন্তু ভৱিষ্যতে যদি চৰকাৰে তেওঁলোকক এই ক্ষতিপূৰণৰ পৰিমাণটো বৃদ্ধি কৰিব পাৰে যেটো আমি চৰকাৰলৈ আৰু এটা অনুৰোধ থাকিল যে যেটো 10 লাখ দিছে এটো যাতে বৃদ্ধি কৰি 30 লাখ মান কৰি দিয়ক আৰু আসাম টাইপৰ যেটো 5 লাখ কৰিছে এটো 15 লাখ মান কৰিলে যাতে মানুহৰে কুবাত গৈ ঘৰ এটা কৰি থাকিব পাৰে আৰু চাৰি ঘৰ কৰি যিসকলে তেওঁলোকক 5 লাখ কৰি দিয়ক আৰু তেওঁলোকেও কিবা এটা ব্যৱস্থা কৰিব পাৰে 10-15 দিন আগৰ পৰা তেওঁলোককো ক্ষতিপূৰণ দিয়াৰ কাম আৰম্ভ কৰিছে আৰু ইতিমধ্যে 60-70 ঘৰমান লোকে সেই ক্ষতিপূৰণ পাইছে একেই আৰচিচি 10 লাখ আসাম টাইপ 5 লাখ আৰু চাৰি ঘৰত 1 লাখ পাইছে আৰু এতিয়াও বহু লোকে পোৱা নাই কিন্তু তেওঁলোকে কৈছে যে পৰ্যায়ক্ৰমে চৰকাৰৰ পৰা ফান্ড অহাৰ লগত কথা আছে ফান্ড আহি থাকিব তেওঁলোকক দি থকা হ'ব